নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব সুন্দৰ কথা আলোচনা কৰিম, যিটো কথা বিশেষকৈ উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে অতি দৰকাৰী। কাৰণ বৰ্তমান সমাজত শিক্ষা দীক্ষা থাকিলেও চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটো প্ৰতিযোগিতা চলি আছে, সেই সম্পৰ্কত এই ৰেখাটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে হয়তো আমাৰ বহুত ল'ৰা জীৱন যুদ্ধত হাৰি গৈছে, কিন্তু কিছুমানে যুঁজি জিকি গৈছে। এই হাৰা জিকা খেলত কেতিয়াবা আমাৰ কৰ্মজীৱনত এই ৰেখাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেইটো হ'ল আমাৰ হাতত থকা ৰবি ৰেখা। এই ৰবি ৰেখা থকাটো হাতত অতি দৰকাৰী। যিসকল জাতক জাতিকাৰ হাতত ৰবি ৰেখা স্পষ্টভাৱে থাকে, সেইসকল জাতক জাতিকাৰ কৰ্মপ্ৰাপ্তি মান সন্মান পোৱাৰ যোগ্য হৈ থাকে। কিন্তু কথা হ'ল যে কিছুমান হাতত ৰবি ৰেখা অস্পষ্ট হৈ থাকে আৰু কিছুমান হাতত ৰবি ৰেখা নাথাকিবও পাৰে। কিন্তু কৰ্মপ্ৰাপ্তি বা কৰ্মযোগৰ ক্ষেত্ৰত এই ৰবি ৰেখাৰ এটা ভূমিকা আছে। আমি যেতিয়া বিচাৰ কৰোঁ, অকল ভাগ্যই নহয়, ভাগ্যৰ আপোনাৰ বেলেগ বেলেগ দিশত লৈ যাব পাৰে। আপোনাৰ ভাগ্য ৰেখাই আপোনাৰ বেলেগ বেলেগ দিশত আগবঢ়াত সহায় কৰিব পাৰে। কিন্তু যেতিয়া ৰবি ৰেখা থাকিব, তেতিয়া এটা কথা গম পোৱা যায় যে আপুনি জীৱনত মান সন্মান প্ৰাপ্তি অথবা আপোনাৰ সদা সঞ্চয় যোগ এটা সূচিত হৈ থাকে। সেইকাৰণে ৰবি ৰেখা হাতত থকাটো অতি প্ৰয়োজন। মুখ্য কথা হ'ল, মই কি কাৰণত এই ৰেখাটোৰ ওপৰত আকৌ গভীৰভাৱে কথা ক'ব বিচাৰিছোঁ আপোনালোকক। মই এইকাৰণে বিচাৰিছোঁ যে বহুতে মোৰ চাকৰি হ'ব নে নহ'ব। সঁচা কথা, চাকৰি দেখা যায়। আমি কেতিয়াবা এনেকুৱা সময়ত উভতি আহোঁ য'ত হয়তো আৰু এখোজ দিলে আমি নিৰ্দিষ্ট লক্ষ্যস্থানটো পালোহেঁতেন। কিন্তু আমি বিশেষকৈ আমাৰ মানসিকতাই আমাক আগবাঢ়ি যোৱা বাধা দিব পাৰে। কিন্তু যেতিয়া আপুনি কিছু কথা জানিব যে জীৱনত জানিব যে আপুনি ছাকচেছ হ'ব বুলি এটা যেতিয়া গম পাব, এতিয়া আপোনাৰ সাহস থাকে। সাহসে সিদ্ধি এটা কথা আছে। গতিকে আমাৰ সাহসটো বাঢ়ি যাব, মানসিকতা বাঢ়ি যাব। সেয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ ৰবি ৰেখা, য'ত আপোনালোকে নিজে গম পাব যে মোৰ কৰ্মপ্ৰাপ্তিৰ যোগ, বিশেষকৈ চাকৰি হওক, কোম্পানীৰ চাকৰিটো হওক, মুঠতে বা সদা সঞ্চয় যোগ, য'ত আপোনাৰ মানে আপুনি সদায় আপোনাৰ হাতৰ এটা নিৰ্দিষ্ট ইনকামৰ আহি থাকে। সেই বিষয়বস্তুটোৰ ওপৰতে আলোচনাটো। গতিকে আপোনালোকে খুব মাইণ্ডলি চাই যাব। মই আপোনালোকক কিছু কথা কৈ যাম আৰু আপোনালোকে নিজে হাত চাই, বিশেষকৈ মোৰ ওচৰত কথা নকওঁ মই, কিন্তু আপোনালোকে নিজে চাই ল'ব। এই ৰবি ৰেখা ভাগ্য ৰেখা কোৱাই আছে। যদি ভাগ্য ৰেখা নাথাকে, যদি ৰবি ৰেখা থাকে, তেনেহ'লেও আপুনি ভাগ্যৱান। তাৰমানে ৰবি ৰেখাটোৰ কেনেকুৱাকৈ জোৰ দিয়া আছে কথাটোত। হাতত ভাগ্য ৰেখা নাই কিন্তু ৰবি ৰেখা আছে, তেনেহ'লে আপুনি ভাগ্যৱান। আপুনি পাবয়ে মান সন্মান জীৱনত। সুন্দৰ কথা এটা লেখাই আছে। সেইকাৰণে কৈছোঁ ৰবি ৰেখা। কিন্তু ৰবি ৰেখা ক'ত? আমাৰ হাতত যেতিয়া আমি হাতখনৰ কথা কওঁ, তেতিয়া জানিব লাগিব ৰবি ৰেখাৰ প্লেচটো ক'ত। যে মই আগৰ কিছুমান হস্তৰেখা ভিডিঅ' কৰোঁতে মই কিছুমান নিৰ্দিষ্ট দেখুৱাই দিছোঁ, তথাপিতো আকৌ কিছুমান নতুন আছে। সেইসকলক মই কৈ দিছোঁ যে আমাৰ হাতৰ এই ৰেখাটোৱে হ'ল আয়ুস ৰেখা। এই যিটো ৰেখা আছে এইটো আয়ুস ৰেখা, এইটো যিটো আছে এইটো শিৰ ৰেখা, আৰু এইটো হ'ল হৃদয় ৰেখা। আৰু এই হাতৰ প্ৰত্যেকটা আঙুলিৰ একোটা পৰ্ব আছে বা ক্ষেত্ৰ বুলি কয়। আমাৰ যেনেকৈ কৈ দিছোঁ মই, বিশেষকৈ যিসকলে আগত চাইছে নকওঁ, কিন্তু যিসকলে নতুনকৈ চাইছে বা চাই আছে বা চাব, এই আপোনাৰ বৃদ্ধাংগুলি এইখিনি ঠাইত কোৱা হয় শুক্ৰৰ ক্ষেত্ৰ। এইটো আমাৰ তৰ্জনী আঙুলি, ইয়াৰ তলৰ এইখিনি ঠাইত কোৱা হয় বৃহস্পতি ক্ষেত্ৰ। এইটো মধ্যমা আঙুলি, এইখিনি কোৱা হয় শনিৰ ক্ষেত্ৰ। এর অধিপতি কিন্তু শনি,
মধ্যমা আঙুলি ঠিক এৰেও কিন্তু তৰ্জনী আঙুলি অধিপতি কিন্তু বৃহস্পতি সেইটো কৈ থৈ দিছোঁ এইটো আহিল ৰবিৰ আঙুলি ইয়াৰ তলৰখিনিকে কোৱা হয় ৰবি ক্ষেত্ৰ এইটো হ'ল আমাৰ কনিষ্ঠ আঙুলি অধিপতি বুধ তলৰখিনিক বুধৰ ক্ষেত্ৰ আমাৰ নিৰ্দিষ্ট বিন্দুটো হ'ল আজিৰ এই ৰবি ৰেখা অৰ্থাৎ ৰবিৰ স্থানত এই ৰবিৰ স্থান এইখিনি তাৰমানে আপোনাৰ মধ্যমা আঙুলি আৰু কনিষ্ঠ আঙুলি মাজৰ যিখিনি ঠাই এইখিনিত য'তেই নাথাকক আপোনালোক কৈ দিছোঁ সেইটো ৰবি ৰেখা কিন্তু কথা হ'ল কিছুমান ক্ষেত্ৰত ৰবি ৰেখা কিছুমানৰ বহুত দীঘলকৈও থাকে কিছুমানৰ পৰা চুটিকৈ থাকে মুখ্য কথা এই চুটি দীঘলৰ ওপৰতে আপোনাৰ এটেম্পটোৰ কথা আহি পৰে আৰু যদি নাইতো বেলেগ কথা যদি আছে মই এতিয়া দেখুৱাই দিছোঁ এইটো এনেকৈ যদি থাকে অৰ্থাৎ এই ৰবি ৰেখাটো চুটি হৈ আছে যিসকল জাতক জাতিকাৰ এই চুটি হৈ থাকে এইসকল জাতক জাতিকাৰ জীৱনত কৰ্মপ্ৰাপ্তিৰ কাৰণে বাৰম্বাৰ চেষ্টা কৰিব লগা হয় নাই বোলে এটলিষ্ট আপোনাৰ 4-5 বাৰ ট্ৰাই কৰাৰ পিছতহে আপুনি ছাকচেছ হ'ব হয়তো আটাইতকৈ বেছি কৰিব লগা হ'ব পাৰে কিন্তু পাব মই এনেকুৱা ৰবি ৰেখা ওচৰত দেখিছোঁ মই 40-42 বছৰ চাকৰি কৰা মানে বয়স নাই বুলি ক'ব কিন্তু মই নিজে পাইছোঁ 42 বছৰত চাকৰিত সোমাইছে হ'লে থাৰ্ড গ্ৰেড চাৰ্টিফিকেট আপোনাৰ আণ্ডাৰ মেট্ৰিকত দিছে বয়সটো কমাই দিছে কিন্তু তথাপিও তাৰ অৰিজিনেল কিন্তু 42 বছৰত পাইছে চৰকাৰী চাকৰি মই নিজে পাইছোঁ এনেকুৱা আজিকালি গতিকে আপোনাক চাওক সি এৰি দিয়া নাই ক'ত গৈছে গৈ 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 আগত বাদ দি লাষ্ট বয়স আপোনাৰ কমাই আনিছে য'ত বয়স কমাই আনিছে য'ত আপোনাৰ ধৰক নিৰ্দিষ্ট নাই এতিয়া BA পাছ কৰিলে বা ডিগ্ৰী বা মেট্ৰিক পাছ কৰিলে আপোনাৰ এটা থাকি যায় চাৰ্টিফিকেট তাততো নাই ক্লাছ 10লৈকে পঢ়াটো নাই এখন আনিব পাৰে ঠিক এনেকৈ যেতিয়া সোমাইছে তেতিয়া 42 পাৰ হৈ গৈছে পাইছে এৰি দিয়া নাই গতিকে কৈছোঁ যেতিয়া আপোনাৰ যদি এনেকুৱা ছুটি যদি ৰবি ৰেখা আছে তেনেহ'লে আপুনি নাই বুলিও 4-5 বাৰৰ পিছতহে প্ৰায় 3-4 বাৰ 5 বাৰ হ'ব পাৰে আপুনি পাবই কৰ্মযোগ থাকিবই আপোনাৰ সদা সঞ্চাৰী যোগ য'ত আপুনি এটা নিৰ্দিষ্ট আহি থাকিব এইটো মুখ্য কথা কিন্তু আমি যদি আপুনি হাৰ মানি যায় তেতিয়া কোনে হ'ব সেই গতিকে কথাটো কৈছোঁ সেইখিনিত গতিকে এনেকুৱা যদি ছুটি ৰেখা ৰবিৰ ক্ষেত্ৰত দেখিছে তেতিয়া আপুনি ধৰক আপোনাৰ চাকৰি বা কৰ্মপ্ৰাপ্তি আপোনাৰ পলম হ'ব পাৰে কিন্তু পাব এটা আপোনাৰ সদা সঞ্চাৰী যোগ এটা সময়ত আহি যাব য'ত আপুনি নিৰ্দিষ্ট মূৰে মূৰে আপুনি পাই থাকিব আহি থাকিব ইনকাম চ'ৰ্চ নেক্সট আপোনাৰ আহি গ'ল মই কৈছোঁ অকল 3 বাৰৰ ভিতৰত এটেমতে চাকৰি যোগ হৈ যায় কিছুমানৰ থাকিব একবাৰ দিছে হোৱা নাই দ্বিতীয় তৃতীয় হোৱা নাই সেইসকলৰ কি সকলৰ হয় সেইসকল হ'ল কি যদি এই হৃদয় ৰেখাৰ পৰা চাব ইয়াৰো সংযোগ কৰিছোঁ যদি এই হৃদয় ৰেখাৰ পৰা যদি আহি পেলাই চাওক এই ৰবি ৰেখা যদি হৃদয় ৰেখাৰ পৰা উঠি গৈছে সেইসকলে আপোনাৰ এটলিষ্ট থাৰ্ড টাইমত পাই যাব কৰ্মসংস্থান বা কৰ্মপ্ৰাপ্তি সেইটো আপুনি কৈছোঁ এই চৰকাৰী হ'ব পাৰে বেচৰকাৰী হ'ব পাৰে কিন্তু কৰ্মপ্ৰাপ্তি আপোনাৰ যোগ হৈ থাকিব এই জাতকসকল আপোনাৰ ফাৰ্ষ্ট নাপাওঁ দ্বিতীয় থাৰ্ড টাইমত এই জাতক জাতিকা কাৰণে অতি হোৱাৰ সম্ভাৱনাটো অতি থাকে গতিকে এইসকল জাতক জাতিকা ৰবি ৰেখাই নিৰ্দেশ কৰি দিছে কৈ দিছে যে আপুনি এটলিষ্ট ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম থাৰ্ড টাইমৰ ভিতৰত পাই যাব আপোনাৰ কৰ্মপ্ৰাপ্তি হৈ যাব চাকৰিটো ক'লোৱে যে চৰকাৰী হওক বেচৰকাৰী হওক আপোনাৰ বা অন্য কিবা কামত যেতিয়া আপুনি বহুত মানুহ এনেকুৱা বেলেগ বেলেগ কামত যে প্ৰথম কিবা এটা কাম ল'লে সেইটোত লাভ নহ'ল নেক্সটটোত নহ'ল থাৰ্ড টাইম দেখিব সেই কামটোতে মানে নিৰ্দিষ্ট বিন্দুত চলি আছে গোটেই জীৱন জুৰি এইসকল জাতক জাতিকা যাৰ ৰবি ৰেখাডাল যদি হৃদয় ৰেখাৰ পৰা উঠি গৈছে সেইসকল ঠিক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গতিকে ছেকেণ্ড এটেমত ন থাৰ্ড এটেমত সি ছাকচেছ হ'বই তাৰ কৰ্মপ্ৰাপ্তি কৰ্মসংস্থাপন কৰ্মযোগ আহি যাব এইটো চাব আপোনালোকে কৈ দিছোঁ
কিন্তু কথা যিসকল জাতক জাতিকাৰ যদি আপোনাৰ ভাগ্যৰেখা কি একেবাৰে ৰবি ৰেখা যদি আপোনাৰ ইয়াৰ পৰা গুচি গৈছে বা ইয়াৰ তলৰ পৰা গুচি যাব পাৰে, এই আয়ুস নাই মানে আপোনাৰ শিৰোৰেখাৰ পৰা উঠি যাব পাৰে, অৰ্থাৎ এনেকৈ যদি আপোনাৰ তলৰ পৰা উঠি গৈ যদি আপুনি গুচি গৈছে, তেনেহ'লে মনত ৰাখিব সেই অকল জাতক জাতিকাই জীৱনত প্ৰথম এটেমতে ছাকচেছ হয়। এইসকল আমি যে কওঁ আপাহি একবাৰেই ইণ্টাৰভিউ দিছে, একবাৰত পাই গৈছে, গতিকে এইসকল জাতক জাতিকা আপোনাৰ এবাৰতে এটেম হয়। আৰু এই কিছুমান ল'ৰা আজি পঢ়ি থাকোঁতে আমি ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে কিবা পঢ়ি থাকোঁতে যি কেম্পাছত চাকৰি হৈ যায়, এই যোগ থাকে, এনেকুৱা যোগ। তাৰমানে সেইসকল জাতক জাতিকাৰ ৰবি ৰেখাই আপোনাৰ শিৰোৰেখাৰ পৰা টাচ কৰি গৈছে, অথবা ভাগ্যৰেখাৰ পৰা উঠি গৈছে, অথবা আপোনাৰ শিৰোৰেখা ওচৰৰ পৰা গুচি গৈছে, সেইসকল জাতক এবাৰতে ছাকচেছ হয়, কৰ্ম সংস্থাপন পাই যায়, কৰ্মপ্ৰাপ্তি যোগ হৈ যায়। থাকিবই লাগিব, কৰ্মপ্ৰাপ্তি যোগ হ'ব লগা হ'লে আপোনাৰ ৰবি ৰেখা থাকিবই লাগিব। এই এটা কথা আপোনালোকক কৈ দিলোঁ। আন এটা কথা আপোনালোক ক'ব, এইসকল জাতক এইটো মই ক'লোঁ যে এবাৰত এটেমৰ কথাটো ক'লোঁ। কিছুমান ল'ৰা যে পাই যায়, বিশেষকৈ ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে বা যিকোনো চৰকাৰী চাকৰিটো একবাৰেই এটেম্প কৰিলে সেইবাৰত পাই যোৱা, এইটো ক'লোঁ আপোনাৰ ঠিক শিৰোৰেখাৰ ওচৰৰ পৰা যাব লাগিব, মানে আপোনাৰ ৰবি ৰেখা। বাকীটো ক'লোঁ এই যে মাজত অকণ থাকিলে সেইটো গমেই পালে। এতিয়া মই আপোনাক আন এটা এয়াৰে কথা কৈছোঁ, কিছুমান ৰবি ৰেখা জীৱনত থাকে, সেইসকলৰ আপোনাৰ আন এটা থাকে, সেইবিলাকো ছাকচেছ হয়। কেতিয়া দেখাত কিন্তু তলৰ পৰা নাই। ইণ্টাৰেষ্টিং কথা আপোনাক কৈ দিছোঁ, ৰবি ৰেখা কিন্তু আপোনাৰ এই যিটো চুটি দীঘল বা এনেকুৱা সেনেকুৱা নাই, সেইবিলাকৰ আপোনাৰ এনেকুৱাকৈ ৰবি ৰেখা যদি থাকে, সেইসকলৰ জাতক জাতিকাৰ কিন্তু জীৱনত ছাকচেছ। আৰু আপোনাৰ ইয়াৰ পৰা যদি এনেকৈ আহে, চাব দেই, এইয়া এনেকৈ দেখছি, কিন্তু চোৱা নাই, অলপ প্ৰকাশ চোৱা, কিন্তু ওপৰৰ পৰা নামি আহিছে, কিন্তু বাউট এইসকল জাতক জাতিকা চাকৰি এবাৰতে হ'ব পাৰে, পাই যাব এইবিলাকক। এইটো চিংগুল ঠিক এনেকুৱাকৈ দেখে, ভি আকাৰত থাকিব আপোনাৰ, ভি বুলি ধৰক, ৱাই বুলি ধৰক, ঠিক এনেকুৱাকৈ যিবিলাকৰ আপোনাৰ ওপৰৰ ফালে তলৰ ফালে নামি আহিছে, ঠিক এনেকৈ এইসকল আছে। কাৰণ আপোনালোকক মই দেখুৱাই দিছোঁ, মই জীৱনত প্ৰথম চাকৰি প্ৰথম এপ্লাই কৰিছোঁ, এবাৰতে পাইছোঁ, মই দ্বিতীয় কোনো এপ্লিকেশ্যন দিব লগা হোৱা নাই। কিন্তু মোৰ ৰবি ৰেখাডাল আপোনাৰ ঠিক সেই এনেকুৱাই আছিল। আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে, এই চাওক, মোৰ ৰবি ৰেখা চাওক এতিয়া, হয়নে নহয়? এই চাওক আপোনালোকে, মই যিটো দেখি দিছোঁ নে, মই যিডাল লিখা দিছোঁ, মোৰ ৰবি ৰেখাই কিন্তু সেয়ে কৈ আছে, এইটো ৰবি ৰেখাই কৈ আছে, চাওক আপোনালোকে, চাওক ওপৰৰ পৰা আহি নামি মোৰ তলৰ ফালে গৈছে। গতিকে মই হস্তৰেখা, মই জ্যোতিক বিশ্বাস কৰোঁ বুলি কৈ দিছোঁ, আপোনাক দেখুৱাই দিলোঁ। জীৱনত এবাৰ এপ্লাই কৰিছোঁ, এবাৰত ছাকচেছ। গতিকে আপোনালোকে নাভাবিব যে অকল এটাই ওপৰৰ পৰাও আহিব পাৰে, সেইটো নজৰ ৰাখিব। যদি কিছুমানৰ যদি আহি গৈছে, তেনেহ'লে সেইজনো ছাকচেছ, সেইজনো কৰ্মপ্ৰাপ্তি জয় হৈ আছে। আজি মই আপোনালোকক কৈ দিলোঁ। গতিকে যাৰ যেনেকৈ আছে সেনেকৈ ট্ৰাই কৰিব, যে এবাৰ গড় নহ'ল দ্বিতীয়বাৰ নহয়, এৰি নিদিব। ৰবি ৰেখা থাকিলে এৰি নিদিব। মুখ্য কথা আপোনাৰ কৰ্মসংস্থাপন, স্থায়ী কৰ্মসংস্থাপন আপোনাৰ হ'বই। মই কৈ দিলোঁ, য'ত আপোনাৰ সদা সঞ্চয় যোগ সৃষ্টি হৈ থাকে। সদা সঞ্চয় যোগ অৰ্থাৎ আপোনাৰ সদায় হাতলৈ টকা পইচা আহিব, টকা কোনো ৰাখিব, ওলাই যাব। কিন্তু সদা সঞ্চয় যোগৰ অৰ্থ হ'ল যে এই যোগটো থাকি যায়, অৰ্থাৎ চৰকাৰী চাকৰিয়ে হওক বা বেচৰকাৰী চাকৰিটোৱে হওক, কোম্পানী মানেতো বেয়া নকৈছোঁ, ভাল সেনেকুৱা হওক, কিন্তু আপোনাৰ এটা নিৰ্দিষ্ট ইনকাম, তাৰ লগত আপুনি মান সন্মান যশ পাবই। এৰিছোঁ, সকলোৱে ভালে থাকক, কুশলে থাকক। নিশ্চয় আজিৰ ভিডিঅ'টোৱে আপোনালোকক বিশেষকৈ নতুন চাপ
যিসকল যুৱক যুৱতীয়ে প্ৰতি মুহূৰ্তত হাৰি আছে, কিন্তু হাৰি জিতাৰ যিটো আপোনালোকৰ কৈ দিলোঁ যে হাৰি জিতাৰ জিতি যোৱাৰ সম্ভাৱনা কাৰ থাকে? যদি আপোনাৰ হাতত ৰবি ৰেখা থাকে, আপুনি হাৰি হ'লেও আপুনি জিতি যাব একদিন। যদি নাই, আপুনি কিন্তু বেলেগ ছাইডত যাব লাগিব, কাৰণ সেইবিলাকৰ কথা আহি পৰে। কাৰণ কিছুমানো দেখা যায় বিজনেছ লাইন থাকে, ধৰক এইটো যিটো দেখিছোঁ ইয়াত এটা আছে, ঠিক এইদৰে আপোনাৰ এইটো আপোনাৰ এটা মই পিছত কৰি আছোঁ ভিডিঅ', মই এইটো এই ভিডিঅ'টোও কৰিম বুলি ভাবিছিলোঁ, নকওঁ যে ভাগ্যৰেখাৰ পৰা যদি কোনো ৰেখা ত্ৰিভুজ সৃষ্টি কৰে কি ফল দিয়ে, কিন্তু মই হঠাৎ মাইণ্ডত আহিল নহয়। এটাই কথা, মই আৰু নিৰাশা কৰা মোৰ উদ্দেশ্য নহয়, মই আশাবাদী, আশাত জীয়াই থকা, আনকো আশাৰ কথাই কওঁ। গতিকে কিছুমানৰ নিচিনা আপোনাৰ নহ'ব, আপুনি চেষ্টা মোক নাই মোক গতিকে আপোনালোকক কৈ দিলোঁ, আপুনি যদি আছে, মই আপোনালোকক 4টা ৰবি ৰেখাৰ ওপৰত আপোনালোকক বিশ্লেষণ আগবঢ়াইছোঁ। এই 4টাৰ যদি কোনোবাটো আছে তেনেহ'লে আপোনালোকে নিশ্চয় জিতিব। কৰ্মসংস্থাপন হ'ব, স্থায়ী কৰ্মসংস্থাপন। এৰিছোঁ, সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। নিত্য নতুন আপোনালোকে ঠিক এনেকুৱা কিছুমান ভিডিঅ' মই এৰি দি আছোঁ এতিয়া, যিটোৱে আপোনালোকক এটা আগুৱাই যোৱাৰ পথ দেখুৱায়, মানসিকভাৱে সবল কৰি দিব পাৰে। নিৰাশাবাদী নহয়, আশাবাদী। আশাত জীয়াই থাকক, আশাই জীৱন।